ছাৰক মই বহুত সৰুৰ পৰা পাইছোঁ। তেখেতসকলৰ আগত বক্তৃতা ৰখা কথাটো মোৰ কাৰণে মানে সঁচাই ভয় লগা কথা। কিন্তু আজি নাজানো ছাৰত আছে, মোৰ ভালো লাগিব। আৰু মাধৱ ছাৰে এটা কথা কৈছে যে মই পিছত বক্তৃতা ৰাখিম, যে কিছুৰে কি কথা কয় এইখিনি শুনি মই ক্ৰিটিচাইজ কৰিবৰ কাৰণে ৰৈ আছোঁ। সেইটো আটাইতকৈ ভয় লগা কথা। যা হওক, আজি মোৰ অগ্নি পৰীক্ষাৰ দৰে হৈছে। যিহেতু মোক গোটেই সদস্যখিনিয়ে বিশেষকৈ হামদাসুৰে কৈছিলে যে বিজ্ঞান মনস্ৰ যাত্ৰাৰ যিটো অন্ধবিশ্বাসৰ ওপৰত ক'ব লাগে। মই সাধাৰণতে জ্যোতিৰ্বিজ্ঞানৰ চৰ্চা কৰোঁ, গতিকে জ্যোতিৰ্বিজ্ঞান সম্পৰ্কত যিখিনি অন্ধবিশ্বাস আছে সেইখিনিৰ ওপৰতে মই ক'বলৈ চেষ্টা কৰিম। আমি বহুতকে দেখিছোঁ যে অন্ধবিশ্বাসৰ ওপৰত আমি বহুতে বক্তৃতা দিওঁ, বহুতে কথা কওঁ যে অন্ধবিশ্বাস কৰিব নালাগে, এইটো কৰিব নালাগে, কৈ থাকোঁ। কিন্তু আচল কাৰণটো কি অন্ধবিশ্বাস মানুহে কিয় সেই বিশ্বাস কৰে? বিশ্বাস আৰু অন্ধবিশ্বাস, সংস্কাৰ আৰু কুসংস্কাৰ, এই দুটাৰ মাজত আমাৰ সমাজত ইমান পাৰ্থক্য ইমান কম যে ধৰিব নোৱাৰি কোনখিনি সংস্কাৰ বুলি কম, কোনখিনি কুসংস্কাৰ বুলি কম। এতিয়া ধৰক কথাটো কৈছোঁ, আমাৰ নামৰ পিছফালে আমাৰ উপাধিটো সংযুক্ত হৈ থাকে। সেইটো এটা বিশ্বাস নে অন্ধবিশ্বাস আমি ক'বলৈ পাওঁ, কাৰণ সেই নামটোৱে আমাৰ আচলতে ধৰ্মটো কঢ়িয়াই গৈ আছে। মই নিজকে মই ধৰ্ম নামানো বুলি ক'লেও মোৰ নামটোৱেই কৈ দিব মই কোন ধৰ্ম মানুহ। গতিকে মই নামটো ৰাখোঁতে তেনেকৈ ৰাখোঁ নে নাই, সেইটো এটা ডাঙৰ প্ৰশ্ন। মই বিজ্ঞজনক যেতিয়া লগ পাওঁ মই সেৱা কৰোঁ, সেৱা কৰাৰ অৰ্থ আছে জানো? আচলতে নাই, কিন্তু সেইটো এটা সংস্কাৰ। গতিকে মই সংস্কাৰটো ৰাখিব লাগিব, যে কোনখিনি সংস্কাৰ কোনখিনি কুসংস্কাৰ আমি অকণমান এই লাইনটো জানিব লাগিব। সেই কথাবিলাক লৈ পেলাই কেতিয়াবা আমাৰ অলপ কনফিউজন হয়, আৰু যিখিনি অন্ধবিশ্বাসী মানুহ তেওঁলোকে সেইটোৰ এটা সুবিধা লয়। গতিকে সেই কথাবিলাকৰ ওপৰত অকণমান কেতিয়াবা আলোকপাত কৰিব লগা হয়। যা হওক, মই বিশ্বাস অন্ধবিশ্বাসৰ কথা কোৱাৰ আগতে এটা কথা ক'ব যে কুসংস্কাৰ আৰু অন্ধবিশ্বাসৰ যিটো কথা, সেইটো আচলতে খুব দুৰ্বল শ্ৰেণীৰ মানুহবিলাকে অন্ধবিশ্বাসৰ ওপৰত বিশ্বাস থাকে। গতিকে সেইটো কথা ক'বলৈ মই অকণমান কথা কৈছোঁ। আচলতে এই অডিয়েঞ্চখিনি মোৰ বক্তৃতাৰ কাৰণে নহয়, আপোনালোকে ইতিমধ্যে মোতকৈ বহুত বেছি জানেই। এইখিনি কথা মই যিখিনি ক'ব খুজিছোঁ, এইখিনি আচলতে একেবাৰে যিখিনি মানুহে অন্ধবিশ্বাস সুধি আহিছে ভিতৰত ওলাই আহিব খোজে তেওঁলোকক ক'ব লাগিছিলে। দুৰ্ভাগ্যবশতঃ আপোনালোকৰ লগত মই ক'বলগীয়া হৈছে, তাৰ কাৰণে মই দুখিত। মই আশা কৰোঁ যে এই কথাখিনি আপোনালোকে সেই মানুহখিনিৰ আগত লৈ যাব যিখিনি মানুহে অন্ধবিশ্বাস ঘূৰি আহিছে। এতিয়া এইখিনি ক'ব যাতে মই প্ৰথমতে ছাৰহঁতৰ আগত ক'ব দিগদাৰ, তথাপি কৈছোঁ যে আমি প্ৰথমতেই জীৱনটো কি হিচাপে লওঁ সেইটো আটাইতকৈ ডাঙৰ কথা। মই 4খন কাগজ লৈ আহিছোঁ বুজাবলৈ, আচলতে আপোনালোকক বুজাবলৈ নহয়, এইখিনি অন্ধবিশ্বাসী মানুহক বুজাবলৈ আহিছিলোঁ যে আমাৰ জীৱনটো আমি যেতিয়া আৰম্ভ কৰোঁ জন্মতে বগা কাগজ, তাত একো লিখা নাথাকে, এইখন বগা কাগজ, শুদ্ধ কাগজ। আৰু আমি প্ৰায়বিলাক মানুহে এই বগা কাগজখনক বগা কৰি ৰাখিব খোজে, জীৱনটো খুব ধুনীয়াকৈ বগা হৈ থাকক, আমি কোনো কথাতে মাত নামাতোঁ, কোনো কথাই একো নকওঁ, সমাজৰ লগত কোনো ইনভলভ নহওঁ, যাতে মোৰ জীৱনটো ধুনীয়াকৈ যায়, মানুহে যাতে মোক কয় বৰ ভাল মানুহ, এইজন মানুহৰ কোনো একো কেলেংকাৰী নাই, একো নাই, গতিকে বগা কৰি ৰাখিব। কিন্তু সেই মানুহবিলাকৰ এটা সমস্যা হয়, সেই কামখন বগা হৈ নাথাকে, কাৰণ সমাজখনে তেওঁক বগা হৈ থাকিব নিদিয়ে, তেওঁ নিজেও নোৱাৰে। এসময়ত তেওঁ গৈ পেলাই নিজেই অকণমান চাইক'লজিকেল প্ৰব্লেম কিছুমান হয়, যে তেওঁ সমাজত একো ইনভলভমেণ্টেই নাই। যদি ইনভলভ নহয়, একো নহয়, সেই প্ৰব্লেমটো হৈ পেলাই সেই কাগজখন দিবলৈ ৰঙচুৱা হয়, এই কাগজখন কামত নহা হয়। বহুত মানুহ আছে আমাৰ সমাজৰ একো কথা পাতে, মাত নামাতে, একো নকৰে, তেওঁ সমাজৰ কাৰণে একো কামেই নকৰে, তেওঁ খাই বৈ জীৱনটো কটাই শেষ কৰে, তেওঁৰ কাৰণে জীৱনটো এইটো ৰঙচুৱা কাগজ এখন হয়। গতিকে আপোনালোকে বিচাৰ কৰক যে আপুনি এখন বগা কাগজ হৈ থাকিব নে ৰঙচুৱা কাগজখন, প্ৰথম কথা। আৰু যদি ৰঙচুৱা কাগজখন হ'ব নোখোজে, তেতিয়াহ'লে সমাজৰ কামবিলাকৰ লগত ইনভলভ হ'ব লাগিব, সমাজৰ কাৰণে মাত মাতিব লাগিব, কাম কৰিব লাগিব। সেইখিনি কৰিব যাতে আমি বহুত তিক্ত অভিজ্ঞতা পাওঁ, বহুত ভাল অভিজ্ঞতা পাওঁ, বহুত মৰম চেনেহ পাওঁ, কেতিয়াবা বহুত কষ্ট পাওঁ। জীৱনটোৱে তেনেকুৱা যে কষ্ট আৰু ভালৰ মাজতেই আমি গৈ থাকিব লাগিব। আপোনালোকে যদি চাই, মই বিজ্ঞানৰ ছাত্ৰ হিচাপে কৈছোঁ, ফিজিক্স পঢ়িছিলোঁ, এটা চাইন ৱেভ বুলি কওঁ, ৱেভ। বাৰু মই ৱেভৰ কথা নকয়, আপোনালোকে এটা পুখুৰীৰ পাৰত য'ত মাছ চাছ একো নাই, একোৱেই নাই, একদম শান্ত পানী, বহুত সময় বহি থাকিব নোৱাৰে পুখুৰীটো চাই। যদিহে আপুনি মাছ মাৰি আছে তেতিয়া বেলেগ কথা, মাছে টুকি আনিব তেতিয়া পাৰিব। কিন্তু আনহাতে আপুনি যদি সাগৰৰ পাৰত বহি থাকে, সাগৰত ঢৌ খেলি থকা পানী চাই চাই
ঘণ্টাৰ পিছত ঘণ্টা বহি থাকিব কাৰণ সাগৰৰ ঢৌ সদায় একে নহয় বেলেগ বেলেগ সেই ঢৌবিলাকৰ মাজত আপোনাৰ বহুত কষ্ট আহিব মনটো বেলেগ ধৰণৰ হয় ব্ৰেইনটো বেলেগ ধৰণে কাম কৰে তাৰমানে আমি এই উঠা নামা ডাইনেমিক চিষ্টেম এটা চাই ভাল পাওঁ সেইবিলাকৰ মাজত যেতিয়া আমি থাকোঁ তেতিয়া জীৱনটোত বহুত ৰঙা নীলা হালধীয়া ৰং আহি থাকিব ভাল বেয়া গোটেইখিনি পাম তিক্ত অভিজ্ঞতা গোটেইখিনি সেইটোৱেই জীৱন আমি বহুতে এইটো বিশ্বাস কৰিব নোখোজো বা মানি ল'ব নোখোজো যে মোক ভালখিনিহে লাগে বেয়াখিনি নালাগে আচলতে এইটো হ'বই নোৱাৰে বেয়া নোহোৱাকৈ ভালখিনি হ'ব নোৱাৰে দিন নোহোৱাকৈ ৰাতি নহয় ৰাতি নোহোৱাকৈ দিন নহয় ভাল বেয়া গোটেইখিনি লাগিব আৰু আমি বেছিভাগ মানুহে আমাৰ জীৱনটো এনেকৈ ৰঙা নীলা কিছুমান ৰঙেৰে ভৰাই তুলি তাতেই সীমাবদ্ধ ৰাখি আমি যদি সোধোঁ যে আপোনাৰ কি খবৰ সাধাৰণতে উত্তৰটো পোৱা যায় আছোঁ আৰু সেইটো আমাৰ জেনেৰেলি উত্তৰটো হয় যে কি খবৰ আছোঁ আৰু বৰ ভাল নহয় দিয়ক ভাল বুলি কোৱা মানুহ খুব কম বৰ ভাল নহয় দিয়ক সেইটো প্ৰশ্নৰ উত্তৰটোৱে আটাইতকৈ বেছি কিয় হয় যে আমি আচলতে এই ৰঙা নীলা যিখিনি কৰি থাকিলে আমাৰ জীৱনৰ আমি তেনেকেই ৰাখিব খোজোঁ তাতকৈ বেছি আগবাঢ়িব নোখোজোঁ কিয় আমি এলেহুৱা এলাহ কৰি থাকোঁ কৰিব নোখোজোঁ কিন্তু যিয়ে এডাল তুলিকা ল'ব এডাল ব্ৰাছ ল'ব তুলিকা এডাল ল'ব লৈ খুব ধুনীয়াকৈ এই ৰঙা নীলা যিখিনি ৰং সেইখিনি তুলিকাৰে সজাই তুলিব তেওঁৰ কাৰণে জীৱনটো এখন ছবি হৈ পৰে মই ভাবোঁ প্ৰত্যেকেই জীৱনটোত এখন ছবি আঁকিব চেষ্টা কৰিব লাগে প্ৰত্যেকৰ জীৱনৰ ছবিখন বেলেগ বেলেগ মোৰ জীৱনৰ ছবিখন বেলেগ তেখেতৰ বেলেগ চবৰে ছবিখন বেলেগ বেলেগ কিন্তু ছবিয়েই এখন ছবি চাই বহুত কথা শিকিব পাৰে মোক চাই হয়তো মোৰ কথাখিনিৰ পৰা নাজানো আপোনালোকে হয়তো কিবা এটা শিকিব পাৰে আপোনাৰ কথাখিনি হয়তো মই কিবা এটা শিকিব পাৰোঁ আৰু তেনেকৈ সমাজখন আগুৱাই যায় কিন্তু আমি বহুতে ছবিখন আঁকিব নোখোজোঁ কিয় যে মোৰ হাতত তুলিকাডাল কি আচলতে আমাৰ জ্ঞান আমি জ্ঞানৰ অৰ্জন কৰিব নোখোজোঁ তুলিকাডাল ল'ব নোখোজোঁ হাতত সেইকাৰণে কাগজখন এনেকুৱা হয় ইয়াৰ কোনো অৰ্থ নাই এইটোৰ অৰ্থ আছে এজন মানুহ এখন ছবিৰ দৰে প্ৰত্যেকজন মানুহৰ জীৱনটো এটা অৰ্থপূৰ্ণ জীৱন আচলতে কিন্তু আমি অৰ্থপূৰ্ণভাৱে ল'ব নোখোজোঁ বা নলওঁ তাৰে ফলত ছবিখন আঁকি নলওঁ ছবিখন আঁকি নোলোৱাৰ লগে লগে কি হয় যে আমাৰ জীৱনটো অৰ্থহীন হৈ যায় আচ্ছা এই ছবিখন আঁকিব যাওঁতেও বহুত কথা আছে বহুত মানুহে নিজে ছবিখন আঁকে তেওঁৰ কাৰণে জীৱনটো বহুত অৰ্থপূৰ্ণ হৈ যায় আৰু কিছুমান মানুহে এই ছবিখন আঁকি পেলাই এটা শ্বৰ্টকাট ৰাস্তা ল'ব খোজে যে চব বস্তু মোক কষ্ট নোহোৱাকেই হওক যে মই পঢ়া শুনা ভালকৈ নকৰোঁ কিন্তু মই এটা যদি আঙুঠি পিন্ধি লওঁ পাছ কৰি যাম পৰীক্ষাত গতিকে আঙুঠি দিয়া মানুহটোৰ ওচৰলৈ যাওঁ তেওঁ এটা শ্বৰ্টকাট ৰাস্তা এটা দেখুৱাব চেষ্টা কৰে বা দেখুৱায় যিটো ভুল বা আমি কেতিয়া পূজা পাতল কৰি পেলাই কৰিব খোজোঁ যে ভাই প্ৰভু মোক ভাল কৰি দিয়া বা মোৰ এই জীৱনত ইমান বেয়া ঘটিছে এইবিলাক সোনকালে ঠিক কৰি দিয়া সেইবিলাক কৰিব যে আমি পূজা পাতল কৰিব যাওঁ যাতে শ্বৰ্টকাট ৰাস্তা এটাৰে গৈ পেলাই সেই ছবিখন আঁকিব পাৰোঁ সেইখন ছবি এইখন যিখন লৈ আছোঁ আচলতে এইখন হাতেৰে আঁকা নহয় আচলতে হাতেৰে আঁকি ছবি এখন এইখন ফটোকপি কৰা ঠিক তেনেকৈ ফটোকপি কৰা এখন ছবি আমি ল'ব খোজোঁ আচলতে হাতে আঁকা ছবিখনৰ মূল্য বেছি ফটোকপি কৰাখনৰ মূল্য কম গতিকে আমি জ্যোতিষীৰ ওচৰত হওক বা ভগৱানৰ পূজা কৰি হওক আল্লাহৰ নাম লৈ হওক আমি শ্বৰ্টকাট ৰাস্তাৰে গৈ পেলাই ছাকচেছটো ল'ব খোজোঁ গতিকে সেনেকুৱা যেতিয়া ক'ব যাওঁ সেই তেতিয়াই অন্ধবিশ্বাসটো আৰম্ভ হয় মানে অন্ধবিশ্বাস কৰা মানুহবিলাক জানিব কষ্ট নকৰাকৈ ছাকচেছ পাবলৈ সহজ ৰাস্তা এটা বিচাৰি ফুৰে কষ্ট কৰিব নোখোজে জীৱনত কিন্তু তেওঁক ছাকচেছটো লাগে আৰু সহজে লাগে তেওঁ এজন বেলেগ মানুহক ফ'ল' কৰিব যায় যে তেওঁৰ ইমান ধন সম্পত্তি হৈছে কিবা হৈছে সেইটো চাই তেওঁকো লগা হয় তেওঁ সহজ ৰাস্তাৰে যাব জীৱনটো কেতিয়াও সহজ ৰাস্তাৰে গৈ ছাকচেছ নহয় ছাকচেছৰ কোনো সহজ ৰাস্তা নাই এটাই ৰাস্তা সেইটো হৈছে কষ্ট কৰিব লাগিব সেই কথা আমি আচলতে বুজি নাপাই পেলাই এই কামবিলাক কৰি থাকোঁ আৰু তাৰে ওপৰত বহুত যুক্তি দিওঁ যে মই কিহৰ কাৰণে আঙুঠিটো ল'লোঁ কিয় তাবিজটো ল'লোঁ কিয় পূজা পাতল কৰিছোঁ ভগৱান আচলতে আছে তেওঁ জানে ভগৱান নাই তথাপি তেওঁ এটা সন্দেহ কিজানি আছে যদি কিজানি মোক সহজেই কামখিনি কৰিয়ে দিয়ে গতিকে এই কথাবিলাকৰ ওপৰত আমি আচলতে লৈ পেলাই গোটেই কামবিলাক কৰি থাকোঁ গতিকে সেইটো কথা কৰিবৰ কাৰণে মই ভাবোঁ আপোনালোকৰ এইখিনি কথা আচলতে কোৱা নাই মই আপোনালোকৰ জৰিয়তে যিখিনি মানুহে অন্ধবিশ্বাসত যোগ্য আছে তেওঁলোককে ক'ব খুজিছিলোঁ সেইবিলাক মানুহক ধৰি অনাটো বৰ টান তেওঁলোকে সেইটোৰ পৰা ওলাই আহিব নোখোজে কিয় তেওঁলোকে এটা স্বাৰ্থ লৈ পেলাই কৰি থাকে তেওঁলোকৰ স্বাৰ্থ একেটাই যে মোৰ কেনেকৈ ভাল হ'ব যিকোনো কথা মোৰ ভাল হ'ব লাগে আৰু এইটো শ্বৰ্টকাট ৰাস্তাৰে হ'ব লাগে মই কষ্ট কৰি নহয় যে আঙুঠি এটা পিন্ধিম তৎক্ষণাত মোৰ ভাল হ'ব মই পূজা পাতল কৰিম তৎক্ষণাত মোৰ ভাল হ'ব
গতিকে সেইটো লৈ পেলাই তেওঁলোকে অন্ধবিশ্বাসবিলাক কঢ়িয়াই পেলাই গৈ থাকে আৰু তাকে দেখি তাৰে পিছৰ জেনেৰেশ্যনে ফ'ল' কৰে এনেকৈ গৈ থাকে আজি মই যিখিনি কথা ক'ব খুজিছোঁ সেইখিনি জ্যোতিৰ্বিজ্ঞানৰ ভিত্তিত ক'ব খুজিছোঁ অন্ধবিশ্বাসৰ যিখিনি আছে আৰু বহুত আছে অন্ধবিশ্বাস কিন্তু জ্যোতিৰ্বিজ্ঞান মানে আকাশ সম্পৰ্কীয় যিখিনি কথা লৈ পেলাই অন্ধবিশ্বাস গঢ়ি উঠিছে সেইখিনিৰ ওপৰতে ক'ব খুজিছোঁ তাৰ যুক্তিখিনি মই ক'ব খুজিছোঁ তাৰে প্ৰথম কেইটামান হৈছে এটা হৈছে আমি যিটো মাহ বুলি কওঁ আমি মাহ বিশেষকৈ জানুৱাৰী ফেব্ৰুৱাৰী মাৰ্চ এপ্ৰিল এইখিনি মাহ 12টা মাহ আমি ভগাই লৈছোঁ বা অসমীয়াটো আমি বহাগ জেঠ আহাৰ শাওণ ভগাই লৈছোঁ আচলতে পৃথিৱীখনে যেতিয়া সূৰ্যৰ চাৰিওফালে ঘূৰি থাকে পৃথিৱীখনে কোনো মাহ হিচাপত মোৰ মই 30 দিনত এইখিনি পাম 30 দিনত এনেকৈ যাম গতিকে 12টা মাহতহে মই কমপ্লিট কৰিম সেইটো নহয় আচলতে কিন্তু আমি গোটেই বছৰটোত আমি 12টা মাহত ভগাই লৈছোঁ সেইটো আৰম্ভণি হৈছিলে আচলতে প্ৰথমতে মানুহে যেতিয়া চন্দ্ৰৰ ফালে চাইছিলে চন্দ্ৰটো চোৱাৰ কথা আছে যেতিয়া মানুহে চিকাৰ কৰিব গৈছিলে বা খেতি বাতি কৰিলে যেতিয়া চন্দ্ৰটো ফুল মুনৰ পৰা ফুল মুন বা নিউ মুনৰ পৰা নিউ মুন চাইছিলে গতিকে ফুল মুনৰ পৰা ফুল মুনৰ 29 দিন লাগে সেইটো গণনা কৰি মাহ কৰিছিলে মাহ শব্দটো আচলতে মুনৰ পৰা অহা তেনেকুৱা ধৰণৰ গতিকে মাহ শব্দটো সেনেকৈ আহিছে আৰু মাহটো ভগাব যাওঁতে এটা মাহ কৰিব যে 29 দিন কৰি তেতিয়া মানুহে গোটেই বছৰটোত আচলতে যে 365 দিন আৰু 6 ঘণ্টামান লাগে সেইটো নাজানিছিলে গতিকে এটা মাহত ভগাই পেলাই গোটেই কথাটো ভাবিছিলে সেইটো কৰিব যাওঁতে তেওঁলোকে গোটেই বছৰটোত মাহ হিচাপে কেতিয়াবা 12টা মাহ হয় এতিয়া 13টা মাহ তেনেকুৱা এটা অৱস্থা হৈছিলে পিছলৈকে সভ্যতাবিলাকত এই কথাবিলাকত যেতিয়া খুব আলোচনা হ'ল গৈ এটা সময়ত পেলাই জুলিয়াছ চিজাৰে তেওঁ চন্দ্ৰকেন্দ্ৰিক মাহবিলাক গুচাই পেলাই তেওঁ সূৰ্যকেন্দ্ৰিক কথাটোক লৈ পেলাই মাহবিলাক আৰু তেওঁলোকৰ নামৰ লগত সংগতি ৰাখি পেলাই নামবিলাক দিছিলে ঠিক তেনেকৈ আমাৰ ভাৰতীয় সভ্যতাত বহাগ জেঠ আহাৰ শাওণ এই নামবিলাক দিছিলে কেনেকৈ যে আকাশত যিবিলাক নক্ষত্ৰ দেখা যায় এই নক্ষত্ৰবিলাকৰ নাম কিছু আছে বৈশাখী জ্যেষ্ঠা চৈত্ৰা এনেকুৱা চ'ত মাহ বহাগ মাহ তেনেকুৱা সেই নক্ষত্ৰবিলাকৰ পজিশ্যনটো চাই পেলাই তেওঁলোকে নামবিলাক দিছিলে সেই নামবিলাক কেনেকৈ দিছিলে যে সূৰ্যটোৱে যিটো নক্ষত্ৰ মণ্ডলত বা জডিয়াক বুলি যিটো পাওঁ আচলতে জডিয়াক বুলি কোনো এষ্ট্ৰনমিক কথা নাই কেৱল সূৰ্যৰ যিটো গতিপথত যিবিলাক নক্ষত্ৰ মণ্ডল থাকে সেইবিলাক জডিয়াক বুলি কোৱা হয় সূৰ্যটো য'ত থাকে সেইটো গৈ পেলাই মাহটো গণনা কৰা হৈছিলে সেই হিচাপত যদি চাই আগৰ দিনত যেতিয়া আমি কওঁ যে এই আমাৰ বহুতে আজিকালি এটা কোনেও কিন্তু বেদবিলাক নপঢ়ে ঋগ্বেদ যজুৰ্বেদ অথৰ্বেদ কোনেও পঢ়া নাই কিন্তু তাৰে যিবিলাক ভাঙনি সেইবিলাক বহুতে অলপ পঢ়ি পেলাই তেওঁ বেদৰ ওপৰত একেবাৰে এটা ডাঙৰ জ্ঞান দিব আৰম্ভ কৰি দিয়ে বহুত আছে তেনেকুৱা সূৰ্য সিদ্ধান্ত কোনেও নপঢ়ে কিন্তু পঢ়া বুলি কৈ তাৰ ওপৰত জ্ঞান দিয়া আৰম্ভ কৰে আপোনালোকে যদি ভালকৈ বেদকেইখন পঢ়ি চায় বেদখন অৱশ্যে ময়ো পুৰণি অৰিজিনেলত পঢ়িব পৰা নাই বা মই নোৱাৰোঁ এইটো পঢ়িব কাৰণ এইখন সংস্কৃতো নাই তাৰ আগৰ এইটো পালি কিবা এটা ভাষা লিখা আছিলে মই নাজানো পঢ়া নাই কিন্তু তাৰ অনুবাদখিনি মই পঢ়িছোঁ তাৰে যিখিনি কথা আছে সেইখিনি মই এতিয়া নাযাওঁ বহুত দীঘলীয়া হ'ব কিন্তু সূৰ্য সিদ্ধান্তৰ মতে আমাৰ মাহবিলাকৰ কেলকুলেশ্যন কেনেকৈ হয় যে এটা মাহ মই দেখালে কথা নাজানো আমি এটা মাহ যেতিয়া মাহটো কেনেকৈ ল'ম যে এতিয়া জ্যেষ্ঠা মাহটো জ্যেষ্ঠা বুলি যিটো নক্ষত্ৰ আছে সেইটো যিটো নক্ষত্ৰ মণ্ডলীত সূৰ্যটো যেতিয়া প্ৰৱেশ কৰিব সিদিনাখনৰ পৰা জেঠ মাহটো বৈশাখী যিটো নক্ষত্ৰ সেইটো যিটো নক্ষত্ৰ মণ্ডল আছে তাতে যেতিয়া সূৰ্যটো প্ৰৱেশ কৰিব সিদিনাখনে বহাগ মাহটো এতিয়া মই এটা বস্তু দেখাম আপোনালোকে চাব ইয়াতে চাব বহাগ মাহটো যিদিনাখন আৰম্ভ হয় বৈশাখীত আচলতে সিদিনাখন আমাৰ সূৰ্যটো থাকিব লাগে কিন্তু আপোনালোকে যদি আজি সঁচাই আকাশৰ মেপখন চায় আকাশত পজিশ্যনটো যদি চায় আজিকালি ছফ্টৱেৰ আছে ধুনীয়াকৈ চাব পাৰি এতিয়া দেখিব আচলতে সূৰ্যটো তাকে বহুত বেছি দূৰত আছে বা এই নক্ষত্ৰটো সূৰ্যৰ ওচৰত নায়েই তাৰমানে আমি বহাগ মাহটো যে পালি আছোঁ ঠিক সময়ত পালাই জেঠ মাহটো পালিছোঁ ঠিক সময়ত পালাই তাৰমানে আমি বহাগ বিহুটো যে পাতোঁ সেইটো আচলতে আমি ঠিক বহাগ বিহু যিটো সময়ত পাতিব লাগিছিল পাতাই দুৰ্গা পূজা পাতোঁ এটা সময়ত নিৰ্দিষ্ট সময়ত এইটো মাহৰ এইটো সময়ত পাতোঁ আচলতে আমি সময়ত নাপাতোঁ কিন্তু আমি ভাবি আছিলোঁ কৰি আছোঁ ভাবিহে আছোঁ আকাশত কিন্তু সেই পৰ্যন্ত নাই কিয় নাই সেইটো খুলিকৈ কৰিছিলোঁ ভুল নহয় আজিৰ পৰা
হাজাৰ বছৰ আগতে যেতিয়া ঋগবেদত কথাবিলাক আছে, সূৰ্যৰ কথা আছে, তাতে পোহৰৰ বিষয়ে বৰ্ণনা আছে ঋগবেদত আছে। ঋগবেদত এইবিলাক বৰ্ণনা আছিলে আৰু সূৰ্য সিদ্ধান্ত আছিলে। যিবিলাক বৰ্ণনা আছিলে সেইবিলাক আগৰ বৰ্ণনা। তেতিয়াৰ সময়ত আকাশখনত সেই পজিশ্যনটো তেনেকৈ আছিলে আৰু তেনেকৈ পালা হৈছিলে। কিন্তু এটা সময় আছিলে এইটো 125 BC বিফৰ খ্ৰাইষ্ট। আৰাটাছ বুলি এজন নহয় 250 BC বিফৰ খ্ৰাইষ্টত আৰাটাছ বুলি এজন কবিয়ে তেওঁ কবিতা লিখিলে, খুব ধুনীয়া কবিতা। আৰু তেওঁ আকাশৰ নক্ষত্ৰবিলাকৰ পৰিচয় লৈ পেলাই, আকাশৰ কথা লৈ পেলাই কবিতাবিলাক লিখিছিল। তাত আকাশৰ নক্ষত্ৰবিলাকৰ বিষয়ে বৰ্ণনা কৰিছিল। সেই কথাটো তেনেকৈ থাকিল। তাৰে 75 বছৰ পিছত হিপ্পাৰ্কাছ বুলি এজন দাৰ্শনিকে যেতিয়া আকাশৰ নক্ষত্ৰবিলাক চাইছিলে, তেতিয়া দেখিলে যে আৰাটাছে যিবিলাক কথা বৰ্ণনা কৰিছে কবিতাত, সেই বৰ্ণনাবিলাকৰ মতে পজিশ্যনবিলাক ভুল। গতিকে তেওঁ আৰাটাছক খুব ভৎসনা কৰি পেলাই কথাটো ক'লে। তেতিয়া আৰাটাছ নাই, যে আৰাটাছে কবিতা লিখে, খুব ভাল কবিতা লিখে, কিন্তু তেওঁ আকাশৰ বিষয়ে একো নাজানে, তেওঁ এই কামটো কৰিব নালাগিছিল। মানুহেও তেনেকেই ভাবি বহি থাকিলে। পিছত এতিয়া ৰিচেণ্টলি মানে আজি কেইটামান যিটো এক্সিছডাল বেকা, তাতে যেতিয়া সূৰ্য আৰু চন্দ্ৰৰ মাধ্যাকৰ্ষণ শক্তিৰ, আমি মহাকৰ্ষণ শক্তি বুলি কওঁ, পৃথিৱীৰ বাহিৰতে মহাকৰ্ষণ শক্তি বুলি কওঁ। মহাকৰ্ষণ শক্তিৰ কাৰণে টনা আজোৰা হৈ থাকে, পৃথিৱীৰ এক্সিছডাল এনেকৈ ঘূৰি থাকে। সেইটোকে লুনি চ'লাৰ পজিশ্যন বুলি কয়। লুনি চ'লাৰ মানে চন্দ্ৰ, চ'লাৰ মানে সূৰ্য, লুনি চ'লাৰ পজিশ্যন হয়। আৰু সেইটো প্ৰায় 26,000 বছৰ লাগে এটা পাক মাৰিব লাগে। 25,820 নে কিবা এনেকুৱা এটা লাগে, প্ৰায় 26,000 বছৰ লাগে এটা পাক মাৰিব লাগে। গতিকে এই 26,000 বছৰত কি হয়, প্ৰত্যেক 72 বছৰৰ মূৰে মূৰে 1 ডিগ্ৰীকে তাৰ আকাশখনত আমি পজিশ্যনটো চেঞ্জ হৈ থাকে। 1 ডিগ্ৰী, আকাশৰ 1 ডিগ্ৰী কিন্তু বহুত বেছি। গতিকে সেই যে পজিশ্যনটো চেঞ্জ হৈ থাকে, আৰাটাছে লিখা কবিতাৰ সময়ত সেই পজিশ্যন তাতে আছিলে, কিন্তু হিপ্পাৰ্কাছে যেতিয়া দেখিছিলে তেতিয়া পজিশ্যনবিলাক চেঞ্জ হৈ গ'ল। সেইকাৰণে আচলতে সলনি কৰিছিল। ঠিক তেনেকৈ আজিৰ দিনত যদি চাই যে বহাগ মাহৰ যে এই যে বিশাখা নক্ষত্ৰটো সূৰ্যৰ কাষত নাই, তাৰ কাৰণটো এই লুনি চ'লাৰ পজিশ্যন হোৱাৰ কাৰণে গোটেই আকাশখনৰ পজিশ্যন আচলতে চেঞ্জ হৈ গৈছে। কিন্তু আমি সেই আগৰ মতেই এতিয়াও আমাৰ মাহবিলাক আমি গন্তি কৰি আছোঁ, হিচাপ কৰি আছোঁ। বহাগ, জেঠ, আহাৰ, শাওণ, ভাদ গোটেইখিনি। মুছলিমৰ ক্ষেত্ৰতো তেওঁলোকৰ যিবিলাক ঈদ পালন কৰে তাতে গণ্ডগোল হৈ আছে। খ্ৰীষ্টিয়ানবিলাকৰ যিটো এষ্টাৰ পালন কৰে, এষ্টাৰটো ঠিক 21 মাৰ্চত যিটো আমাৰ মহাবিহু হয়, তাৰে পিছৰ যিটো পূৰ্ণিমা হয়, তাৰপিছত যিটো দেওবাৰ হয়, দেওবাৰ যিটো ফুল মুন হয়, পূৰ্ণিমা হয়, পূৰ্ণিমাৰ পিছৰ দেওবাৰটোত এষ্টাৰটো হয়। তাতেও এই গণ্ডগোলটো হৈ আছে, চাৰিওফালে গণ্ডগোলটো। বুজি পাইছেনে? গণ্ডগোলটো আছে, কিন্তু জ্যোতিষীবিলাকে আকাশত কেতিয়াও অধ্যয়ন কৰা নাই, আকাশলৈ কেতিয়াও চায়েই পোৱা নাই। তেওঁলোকে এই মেপখন লৈ পেলাই তাতে, আগৰ মেপখন লৈ পেলাই তাতে অংকবিলাক কৰিব, কৰোঁতে তেওঁলোকে গোটেই হিচাপবিলাক ভুলকৈ কৰে, কৰি পেলাই আমাক দেখুৱাই থাকে যে এইটোৱে হ'ব, এইটোৱে হ'ব। তাৰপিছতে এখন পঞ্জিকা উলিয়াব, পঞ্জিকাত ক'ব যে বহাগ মাহৰ এইটো তিথিত এইটো হ'ব, এইটো হ'ব। গোটেই কথাবিলাকে তাতে ভুল ধাৰণাত চলি আছে, আমি গমেই নাপাওঁ। আৰু ভুল ধাৰণাত চলি থকা কথাটো গম নাপাওঁ কাৰণে আমাৰ বহুতৰ ভাল লাগে কিয় যে সেইমতে মোক আঙুঠিটো দিলে। মোৰ বিৰাট ফূৰ্তি লাগিলে যে মোৰ ভাল বেয়া বস্তু জীৱনত ভাল আৰু বেয়া সকলো সময়তে চবৰে লাগি থাকে। আমি বেয়াখিনি বেছিকৈ ফ'কাছ কৰোঁ, কাৰণ আপুনি কলা ৰংটো সোনকালে দেখি আৰু ভালখিনি দেখা নোপোৱা হৈ যায়। আঙুঠিটো পিন্ধাৰ লগে লগে ভালখিনি দেখা আৰম্ভ কৰোঁ, বেয়াখিনি নেদেখোঁ। আচলতে ভুল এটা পৰিক্ৰমাৰ মাজেৰে গৈয়ে আছোঁ, কাৰণ হিচাপটো ভুল হৈ আছে, কিন্তু আমি এইটো কথা উপলব্ধি নকৰোঁ কাৰণে চলি থাকে। এবাৰ এটা কথা মনত আছে, এজন মানুহে হেনো, মই নাজানো এইটো কথা শুনা কথা, কলিকতাৰ ওচৰৰ এখন গাঁও, তেওঁ খেতি পথাৰত কাম কৰি আছিলে, তেওঁ সাপ এডালে খুটিলে। তেওঁ ভাবিছিলে এইজন কুচিয়া মাছ ধৰিব যাওঁতে খুটিছে, তেওঁ গুচি আহিলে। তেওঁ কলিকতাত কিবা এটা কাম আছিলে ওচৰতে, তেওঁ কলিকতালৈ আহিলে। কলিকতালৈ আহোঁতে তেওঁ থাকিলে, ওচৰৰ মানুহে দেখিলে এটা সাপ আচলতে সেই সময়ত পাৰ হৈ গ'ল। মানুহখিনিয়ে গম পালে যে এতিয়া সাপেহে খুটিছিলে, আচলতে কুচিয়া মাছডালে নহয়। তেওঁ পিছত ঘূৰি অহাৰ পিছত তেওঁ ক'লে যে তোৰ ঠিকে আছেনে? তেওঁ আচৰিত হ'লে, মোক কিয় সুধিছে? যিটো কাম কৰি ঘূৰি আহিলে, তেওঁ কিয় সুধিছে? নহয়, আজি আচলতে তই এজন কুচিয়া সাপ মাছটোৱে কামোৰা নাছিলে, সাপ এডালেহে খুটিছিলে। তেওঁ অলপ পিছত মৰি থাকিলে।
আচলতে সাপডাল পয়জন আছিল যিটো সময়লৈকে এটা বিশ্বাস আছিলে যে কুচিয়া সাপ এডালে কামুৰিছে তেতিয়ালৈ তেওঁ নহয় যেতিয়াই তেওঁ গম পালে যে সাপে খুটিছে তেওঁ আচলতে হাৰ্ট ফেইল হ'ল ঠিক তেনে ঘটনা আমি কৰি থাকোঁ যেতিয়ালৈ আমি আঙুঠিটো পিন্ধি থাকোঁ আমি ভাবোঁ কি আমি মোৰ চব ভাল হৈ আছে আৰু আঙুঠিটো নিপিন্ধিলে অলপ গোটেইখিনি বেয়া আচলতে সেই মনৰ যিটো ধাৰণা সেইটো গুচাব লাগে আমি আৰু সেইটোৰ পৰা ওলাই আহিব পাৰিব লাগে যে মই মোৰ জীৱনত ভাল আৰু বেয়া দুইটাই থাকিব কোনোদিন এইটো নাযায় বেয়াখিনিক আমি কিয় বেয়া হৈছে জানিব লাগিব বহুত সময় বেয়াখিনি আমাৰ নিজৰ কাৰণে হয় বহুত সময় নেচাৰেলিও হয় কিন্তু বহুত সময় নিজৰ দোষৰ কাৰণে হয় আমি আমাৰ নেগলিজেন্সৰ কাৰণে হয় সেই কথাটো আমি পাহৰি যাওঁ মই যে এটা ভুল কৰিছোঁ এই বাটত যাওঁতে মই খুব ভালকৈ নগ'লে মোৰ এক্সিডেণ্ট হ'ব সেইটো চিয়'ৰ বহুত মানুহৰ এক্সিডেণ্টটো বেছিকৈ হয় কিছুমান কমকৈ হয় বেছিকৈ হয় আমি নেগলিজেন্সৰ কাৰণে এক্সিডেণ্ট হয় আমি কম যে মোৰ কপালৰ দোষ এক্সিডেণ্ট হ'ল তাৰপিছতে যেতিয়া মানুহজন মৃত্যু হয় তেতিয়া ক'বা ভগৱান তুমি এইটো কি কৰিলা মোৰ ক্ষেত্ৰত কিয় অন্যায় কৰিলে যেন ভগৱানেহে তেওঁ অন্যায় কৰিছে তেওঁৰ একো দোষ নাছিল মানে আমি দোষটো বেলেগৰ ওপৰত দিব খুব ভাল পাওঁ যে মই আচলতে নিৰ্দোষী মানুহ মই একদম এখন ভগা কাগজৰ দৰে কিন্তু এই ভগৱানেহে মোক মানে কপালত লিখি দিলে বেয়াটো সেইকাৰণে মোৰ বেয়া হ'ল আচলতে মোৰ ভালেই হৈছে পঢ়া শুনাও মোৰ বেয়া হৈছে এই গ্ৰহটোৰ দোষৰ কাৰণে মোৰ কাৰণে নহয় মই পঢ়াত খুব ভাল কিন্তু গ্ৰহটোৱে এই দিগদাৰি দিছে কাৰণেহে মোৰ পঢ়া বেয়া বা নিজৰ দোষ আমি কেতিয়াও স্বীকাৰ কৰিব নোৱাৰোঁ প্ৰব্লেমটো তাতে যাওঁ মই আকৌ মাহৰ কথাটো ঘটিছোঁ গতিকে মাহৰ কথাটো তেনেকুৱা আমি এটা ভুল কথাৰে আচলতে গোটেই মাহৰ অংকটো কৰি গৈ আছোঁ সেইটো বাৰু কৰি থাকক মাহটো যেতিয়া আমি এতিয়া সলনি কৰিব নোৱাৰোঁ একো কৰিব নোৱাৰোঁ ভুল কথাৰে কৰিছে তেতিয়া নিজৰে দিব গতিকে সেইটো নকৰাই ভাল আৰু এইটো বাদ দিয়া তাৰোপৰি আৰু এটা প্ৰব্লেম আমি কৰি থৈছোঁ ইতিমধ্যে এইটোৰ লগত অন্ধবিশ্বাসৰ লগত জড়িত নহয় আমি যিটো লিপিয়াৰ কৰোঁ লিপিয়াৰ বুলি কওঁ সেইটো আচলতে জুলিয়াছ চিজাৰৰ দিনৰ পৰা এইটো চলি আহিছে লিপিয়াৰটো কিন্তু 1582 চনত গ্ৰেগৰী 13 তেওঁ যেতিয়া এষ্টাৰৰ যিটো কেলকুলেট কৰিব গৈছিলে তেতিয়া তেওঁ দেখিলে যে কিছুমান ইণ্টাৰকেলেশ্যন মাহ কিছুমান লোৱা নাই আমি যেনেকৈ 100 বছৰ মূৰে মূৰে আৰু লিপিয়াৰৰ লগত এটা যোগ দিব লাগিব 18 বছৰ মূৰত সেইটো কৰা নাছিলে গতিকে লিপিয়াৰৰ বন্ধু লৈ পেলাই এইটো আছিলে কিন্তু গ্ৰেগৰী 13 সেইটো 1582 চনত যে দেখিলে যে 11 দিনৰ এটা গেপ হৈ আছে গতিকে এই অক্টোবৰ মাহৰ 4 তাৰিখৰ পিছত 5 তাৰিখ হ'ব লাগিছিল আৰু 5 তাৰিখৰ সলনি এইটো 15 তাৰিখ বুলি ঘোষণা কৰি এইটো এনেকৈ চলালে যিটো গ্ৰেগৰিয়ান কেলেণ্ডাৰ যিটো আমি আজিও চলাই আছোঁ কিন্তু সেই লিপিয়াৰৰ প্ৰব্লেমটো আমি দেখাত একেবাৰে সাধাৰণ কিন্তু এতিয়া যিহেতু কম্পিউটাৰবিলাক আহি গ'ল কম্পিউটাৰে নাজানে যে লিপিয়াৰ বুলি এটা বস্তু থাকিব পাৰে কম্পিউটাৰৰ এইটো জ্ঞান নাই কম্পিউটাৰক আমি এইটো ছফ্টৱেৰে বুজাব লাগে সেইটো কৰিব যাতে আমি হাজাৰ হাজাৰ টকা খৰচ কৰিব হাজাৰ হাজাৰ মেন পাৱাৰ সময় নষ্ট কৰিছোঁ গতিকে জীৱনৰ আমাৰ হিউমেন চিভিলাইজেশ্যনত এইটো এটা ডাঙৰ ভুল থাকি গ'ল যে লিপিয়াৰ আপুনি এখন কেলেণ্ডাৰ যে লিপিয়াৰৰ সময়ত 29 দিন অন্য দিন 28 দিন ফেব্ৰুৱাৰী মাহটো দুখন কেলেণ্ডাৰ আপুনি ক'ৰবাত সজাই থৈ দিয়ক এটা এলিয়েন ক'ৰবাৰ পৰা যদি আহি পেলাই যদি কেলেণ্ডাৰ দুখন চাই যে এখনত 29 দিনীয়া মাহ এখনত 28 দিনীয়া মাহ সেই এলিয়েনজনে কি ভাবিব যে এই মূৰ্খ এটাই নিজৰ গ্ৰহটো যে এটা তৰাৰ চাৰিওফালে ঘূৰি আছে সূৰ্যৰ তৰা ঘূৰি আছে কিমান দিনত ঘূৰে সেইটোৱে ভালকৈ অংক কৰিব লাগে তেওঁলোকে আৰু কি সভ্যতা কৰি আছে নহ'বনে আৰু কথাটো গতিকে আমি প্ৰত্যেকটো ভুলৰ এটা মানে তাৰ হিচাপ আমাৰ মাজত পৰি আছে আমি যিটো কষ্ট আমি কৰিব লাগিব আমাৰ বহুতখিনি খৰচ হৈ আছে আৰু সেইটো জীৱনত থাকি যায় গতিকে এই আমি অন্ধবিশ্বাসবিলাক ভুলবিলাক সময়ত যদি আমি ঠিক নকৰোঁ সেইটো আমাৰ গোটেই চিভিলাইজেশ্যনত সদায় থাকি যাব কোনোদিনে সেইটো আৰু শেষ নহয় গতিকে তেনেকুৱা কথাবিলাক যাতে নহয় আমি সেইটোৰ ওপৰত সাৱধান হ'ব লাগে মাহৰ কথাটো বাদ দিলোঁ এতিয়া আহোঁ ঠিক তেনেকৈ এতিয়া বহাগ বিহুত আমি যে পাতোঁ আচলতে বহাগ বিহুত এইটো সময়ত পতা সময় নহয় এপ্ৰিলৰ 14 তাৰিখ আচলতে সেইটো ঠিক কৰিছে কিন্তু সেইটো যদি ক'ব যাওঁ চবেই কি ল'ম মই এইটো বিচৰা নাই কীৰ্তন খাবলৈ বিচৰা নাই এইকাৰণে যে মই ইতিমধ্যে অভিজ্ঞতা কৰি মই এটা অভিজ্ঞ হৈ উঠিছোঁ এটা হেৰিলৈকে যে খালি মই আওমৰণতে মৰিব মন নাই মই মৰাৰ সময়ত যাতে গোটেইখিনি যিখিনি আয়ত্ব কৰিলোঁ দি যাব পাৰোঁ সেইকাৰণে বহুত কথা মই সাৱধানেও কওঁ আজিকালি এইটো নহয় যে মই মৰ সাহ কৰি পেলাই কওঁ কাৰণ আওমৰণে মৰা মানে মই যিখিনি অভিজ্ঞতা লাভ কৰিছোঁ সেইখিনি নষ্ট হয় গতিকে সেইখিনি এটা বাধ্যবাধকতা আছে এনিৱে তাৰপিছত দিনৰ কথা যে আমি সোমবাৰ সোমবাৰে মাছ মাংস খাব নাপায় মঙলবাৰে এইটো কৰিব লাগে বুধবাৰে এইটো কৰিব লাগে শনিবাৰে শনি পূজা কৰিব লাগে ভাল হয় ঠিকে আছে মানে এই যে আমি বাৰবিলাক কোনটো আমাক সূৰ্য বা
হেৰিয়ে কৈ থৈ দিছে যে বাৰবিলাক এনে কৰিবা যে সূৰ্যতে কৈছে নেকি বা পৃথিৱীখনে কৈছে নেকি যে সোমবাৰে মই ইয়াত থাকিম মঙলবাৰে ইয়াত থাকিম সোমবাৰৰ দিনটো পৃথিৱীখন য'ত থাকে মঙলবাৰে পৃথিৱীখন মহাকাশৰ য'ত থাকে এই দুটাৰ মাজৰ পাৰ্থক্য একোৱেই নাই মহাকাশ মহাকাশে আপুনি 6 মাহৰ মূৰত ক'ব পাৰে যে 6 মাহৰ মূৰত একেবাৰে ঠাণ্ডাৰ দিন গৰম দিন কাৰণ পৃথিৱী এক্সিডেণ্ট হেলনীয়া বহুত সলনি হয় কিন্তু এদিনৰ গেপত যে সোমবাৰ ইয়াতে মঙলবাৰ ইয়াতে তাৰে পিছত আকৌ এসপ্তাহ পিছত আকৌ সোমবাৰটো তাতে হ'ল যে সোমবাৰৰ পিছত মঙলবাৰটো যদি সাংঘাতিক পাৰ্থক্য দেখোঁ যে সোমবাৰে খাব নাপায় মঙলবাৰে খাব পায় তাৰ পিছৰ সোমবাৰটো আকৌ বহুত দূৰত গুচি যায় তেতিয়াতো আৰু বহুত বেছি ডিফাৰেঞ্চ হ'ব লাগে আমিতো এইটো মানা নাই আমি কেৱল সোমবাৰ মঙলবাৰ কৰিছোঁ কিহৰ কাৰণে কৰিছোঁ যে আগৰ দিনত মানুহে যেতিয়া সভ্যতা হৈছিলে তেতিয়া গ্ৰহকেইটাক তেওঁলোকে গ্ৰহবিলাক যিহেতু নক্ষত্ৰবিলাকৰ মাজে মাজে বেলেগ ধৰণে গতি কৰে নক্ষত্ৰবিলাক আমাৰ পৰা বহুত দূৰত গ্ৰহবিলাক ওচৰত গতিকে গ্ৰহবিলাক আৰু নক্ষত্ৰবিলাকৰ যিটো আকাশত গতি বেলেগ বেলেগ নক্ষত্ৰবিলাকে এটা নিৰ্দিষ্ট ডিষ্টেঞ্চত থাকি পেলাই লাহে লাহে গতি কৰে প্ৰত্যেক দিনৰ এক ডিগ্ৰীকৈ গ্ৰহবিলাকে বেলেগ বেলেগ গতিকে গ্ৰহবিলাকক আলহী গ্ৰহ বুলি কৈ পেলাই তেওঁলোকে এটা বেলেগ ধৰণে ভাবিছিলে এইবিলাক দেৱতা বুলি ভাবিছিলে দেৱ দেৱী বুলি ভাবিছিলে গতিকে গ্ৰহবিলাকক দেৱ দেৱী নামেৰে আখ্যা দিছিলে যে সোম মঙ্গল বুধ বৃহস্পতি শুক্ৰ শনি পৃথিৱীখন যেতিয়া গ্ৰহ বুলি গম পোৱা নাছিলে পৃথিৱীখন গ্ৰহ নহয় আৰু এইফালে সোম মঙ্গল দেওবাৰ আৰু সোমবাৰটো কি আছিলে সোমটো হৈছে সূৰ্য আৰু দেওবাৰটো আচলতে চন্দ্ৰৰ নামত কৰিছে উল্টা সোমবাৰটো চন্দ্ৰ দেওবাৰটো সূৰ্য গতিকে সূৰ্য আৰু চন্দ্ৰৰ নামত কৰিছিলে তেনেকৈ 7টা গ্ৰহ লগত 2টা গ্ৰহ আছিলে ৰাহু আৰু কেতু সেইটা কি আছিলে যে সূৰ্য গ্ৰহণৰ সময়ত দেখে যে এটা কলা এখন এটা কিবা ঘূৰণীয়া বস্তুৱে সূৰ্যটো ঢাকি ধৰিছে সেই গ্ৰহটো এনেই সাধাৰণতে দেখা নাপায় সূৰ্য গ্ৰহণৰ সময়ত দেখা পায় গতিকে এইটো ৰাহু বুলি কৈছিলে যে ছায়া গ্ৰহ আৰু এটা কেতু এইটো যেতিয়া চন্দ্ৰ গ্ৰহণত চন্দ্ৰটো ঢাকি ধৰে সেই 2টা গ্ৰহ লৈ পেলাই 9টা গ্ৰহ আছিল কিন্তু আজিৰ জ্যোতিষীবিলাকে সেইটো মানে মিছইণ্টাৰপ্ৰিট কৰি ক'ব খোজে যে চাওক আমাৰ ইমান বছৰ আগতে আমি 9টা গ্ৰহ আমাৰ জ্যোতিষীবিলাকে আৱিষ্কাৰ কৰিছিল এতিয়া সেই 9টা গ্ৰহ নহয় এতিয়া 9টা গ্ৰহত আমাৰ পৃথিৱীখনো আছে ইউৰেনাছ আৰু নেপচুন আছে কিন্তু যেতিয়া পৃথিৱী আৰু ইউৰেনাছ নেপচুনক বাদ দিছে তাৰে হ'ল আমি ৰাহু কেতু সূৰ্য আৰু চন্দ্ৰ লৈছোঁ সূৰ্যটোতো গ্ৰহ নহয় সেইটো এটা লক্ষ্য এতিয়া কথা হ'ল মই যদি গ্ৰহ বুলি কওঁ এতিয়া কি গ্ৰহৰ দুখ বুলি কেনে ভাবিছিলে যে সেইবিলাকৰ পৰা কিবা কিবি আহে এইবিলাক বোলে মই কৈ আছোঁ বাৰু এইটো কথা পিছত আহিম এতিয়া ঠিক আছে মই ধৰি ল'লোঁ গ্ৰহৰ দুখে পায় আকাশলৈ চাওঁ প্ৰত্যেকটো নক্ষত্ৰ এটা এটা সূৰ্য আৰু সেই সূৰ্যৰ চাৰিওফালে বহুতবিলাক নক্ষত্ৰতে গ্ৰহ আছে গতিকে এই গ্ৰহবিলাকৰ নক্ষত্ৰবিলাকৰ নদীয়াকৰ লগত লগ লাগি যদি পৃথিৱীত আমাৰ সূৰ্যত পৰে গতিকে সেই যিবিলাক গ্ৰহ তাতে আছে তাৰেওতো এফেক্টটো মোৰ তাতে পৰিব তেনেকৈ এটা দুটা গ্ৰহটো নহয় হাজাৰ হাজাৰ গ্ৰহ আছে লক্ষ লক্ষ গ্ৰহ আছে আমি আঙুঠি কেইটা দিম মাত্ৰ আমাৰ এই 7টা গ্ৰহৰ কাৰণেহে পিন্ধিম বাকী এইকেইটা গ্ৰহৰ কি হ'ব সেইকেইটাৰ আঙুঠি কিনে দিব গতিকে সেনেকুৱা এটা কথা আছে তাৰোপৰি আৰু এটা কথা মন কৰিব খুব ইণ্টাৰেষ্টিং মই সজাই আনিছিলোঁ কিন্তু সজাই মোৰ মন যোৱা নাই আপোনালোকৰ কথাখিনি ওলাই আছে এটা কৈছোঁ আমি মই গোটেইখিনিকে কৈছোঁ হিন্দুবিলাকে আমি বুলি নকওঁ হিন্দুবিলাকে সদায় পূবফালে পূজা সেৱা কৰিব চেষ্টা কৰে বা কেতিয়াবা উত্তৰৰ ফালে কৰে উত্তৰ ফালে কৰে এইকাৰণে যে তাত ধ্ৰুৱ তৰাটো আছে আৰু ধ্ৰুৱ তৰাটো চাই পেলাই অন্য তৰাবিলাক কৰি যায় ধ্ৰুৱটো ফিক্স গতিকে অন্য তৰাবিলাকক যিহেতু আগতে মানুহে দেৱ দেৱী বুলি ভাবিছিলে আৰু দেৱ দেৱীবিলাকে যেতিয়া এটা পাৰ্টিকুলাৰ তৰাৰ চাৰিওফালে ঘূৰি গ'লে সেইটো আৰু বেছি শক্তিশালী হ'ব গতিকে উত্তৰ ফালে সেৱা কৰিছিলে আৰু পূবফালে কৰিছিলে সূৰ্য উদয় হয় গতিকে পূবফালে মুছলিমবিলাকে কি কৰে পশ্চিম ফালে কৰে কিয় যে এইফালে এই আমাৰ কি আছে মক্কা খ্ৰীষ্টিয়ানবিলাকে কোনফালে কৰে মই নাজানো অৱশ্যে যাৰ কোনোফালে বিশ্বাস কৰে বা নকৰে এজন খ্ৰীষ্টান এজন হিন্দু এজন মুছলিম গোটেইকেইজনে মই ৰকেটত উঠাই পৃথিৱীৰ পৰা লৈ গ'লোঁ বাহিৰলৈ বহুত দূৰলৈ লৈ গ'লোঁ তাতে পূব পশ্চিম উত্তৰ দক্ষিণ ক'ত হিন্দুজনে ক'ব যে পূব যিফালে সূৰ্য উদয় হয় ঠিক আছে তাতে সূৰ্যৰ ফালে চাব লাগিব ঠিকে আছে যিফালে পূব তেওঁবিলাক সেৱা কৰে মুছলিমজনে কি কৰিব তেওঁ য'ত মক্কা আছে তাতেইতো সেৱা কৰিব লাগিব আল্লাহ কিন্তু দোৱা কৰিব লাগিব মক্কাখনতো আছে পৃথিৱীত আছে তেওঁ পৃথিৱীৰ বহুত দূৰত গুচি গ'ল পৃথিৱীখন কোনফালে আছে সূৰ্যৰ ফালে আছে তেওঁ সূৰ্যৰ ফালে সেৱা কৰিব খ্ৰীষ্টিয়ানজনে কি কৰিব যেহেতু শ্ৰীকৃষ্ণৰ কথা আছে পৃথিৱীতে হৈছিলে তেওঁ পৃথিৱীৰ ফালে চাই পেলাই সূৰ্যৰ ফালে থাকিব তাৰমানে তিনিওজনে আল্টিমেটলি সেই সূৰ্যটোৰ ফালে চাই পেলাই সেৱা কৰিব লাগিব
যদি আমি পৃথিৱীৰ পৰা বহুত দূৰত যায়, যদি ভগৱানে গোটেইখন সৃষ্টিয়ে কৰিছে, চবতেতো ভগৱান একেই, সেই ইমান দূৰত যাই পেলাই যদি আমি একেফালে যদি সেৱা কৰিব লাগে, পৃথিৱীত থাকি একেফালে কি সেৱা? ধৰ্মটো একেটা কিয় কৰিব? মই মানি ললো ধৰ্ম আছে, ভগৱান আছে, যদি চবেই একেমুখে পালে হয় যে ভগৱান আছে, এইটোৱে ভগৱান, তেতিয়া ঠিকে আছে। চবৰে কাৰণে ভগৱান বেলেগ বেলেগ, মোৰ কাৰণে ভগৱান বেলেগ, তেওঁৰ কাৰণে বেলেগ, খ্ৰীষ্টিয়ানৰ কাৰণে বেলেগ, চবৰে কাৰণে বেলেগ। ক'ত লিখিত আছে যে ভগৱান মোৰ কাৰণে এইটো? বা এনেকুৱা ভগৱান আছে নিজে ভগৱানটো তেওঁকো আমি কনফিউজন, যদি ভগৱান আছে তেওঁক কনফিউজ কৰি দিছোঁ যে তুমি অকল এই হিন্দু মানুহখিনিকে কণ্ট্ৰলত ৰাখিবা, এইখিনিয়ে তোমাৰ। খ্ৰীষ্টিয়ানখিনিয়ে ভগৱানটো কোৱা আছে যে তুমি এই খ্ৰীষ্টিয়ান মানুহখিনিয়ে তোমাৰ। মুছলিমখিনি কোৱা আছে, ভগৱানটো কোৱা আছে যে তুমি এই মুছলিম মানুহখিনিয়ে তোমাৰ, এইখিনিৰ ওপৰত কণ্ট্ৰল নাই তোমাৰ, তেওঁ গালি মাৰি থাকিলেও তোমাৰ তুমি একো কৰিব নোৱাৰা। সেইখিনিয়ে কিয় তেওঁলোকে আমাৰ কনফিউজন নাছিলে? ঠিকে আছে, এজন মানুহে যদি ধৰ্ম ৰূপান্তৰ কৰে, এই যে জমদূতৰ যিটো খাতা, তাৰ পৰা নামটো খ্ৰীষ্টিয়ানলৈ গুচি যাব নেকি? কেনেকৈ যাব? কোনে নিব? সেই ভগৱানটোৰো কনফিউজন। গতিকে আমি মানুহবিলাকে নিজেতো অশান্তিত থাকোৱে, বেচেৰা যদি কিবা ভগৱান আছেও তেওঁলোককো অশান্তি ভাবকচোন, ভাবক আমি যিবিলাকে ধৰ্ম বিশ্বাস কৰোঁ, ভগৱান বিশ্বাস কৰোঁ, ইমানেই বদমাছ, নিজেতো শান্তিত নাথাকোৱে, বেলেগকো শান্তি থাকিব, আনকি তেওঁ ভাবি থকা ভগৱানটোকো শান্তি থাকিব লাগে। যদি ছোৱালী যদি হিন্দু ছোৱালী মুছলমানৰ লগত বিয়া হয়, বা মুছলমান ছোৱালী হিন্দুৰ লগত বিয়া হয়, তেওঁ ধৰ্ম সলনি হয়, ভগৱানটো আকৌ সেইখন তেওঁ তাৰ পৰা কাটি কাটে ইজনক দিব লাগিব, ইজন ভগৱান মানে ভগৱানে ভগৱানেও কথা পাতিব লগা হয় যে তোমাৰ মানুহজন মই আনিলো, মোৰজন তুমি আনিলা, মানে কাম বঢ়াই দিছো। আৰু প্ৰত্যেকজনতো পচন্দবিলাক আছে যে মোক প্ৰভু এইটো দিয়া, মোক সেইটো দিয়া, এইটো আছেই আমাৰ। তাৰ বাদেতো আমি ভালকৈ চিন্তা নকৰোঁৱে কথাবিলাক। গতিকে মানে আপোনালোকে যদি এই কথাবিলাক কেতিয়া মনে মনে মানে ঘৰত যেতিয়া বহি থাকে নহয়, এবাৰ মোবাইল নোখোজে এইবিলাক ভাবি থাকিবচোন। কিয় মানে এই আমি যে কিছুমান যে ফানি চিনেমা চাওঁ যে খুব হাঁহি উঠা, ভিতৰত মানে হাঁহি উঠি থাকে, পুৰা ভাল লাগে এই মূৰ্খবিলাকৰ কথাবিলাক শুনি পিনে আপুনি মনে মনে ভাবি থাকিব যে ভগৱান যদি এনেকুৱা আছে, এনেকুৱা যদি হয়, তেতিয়া মানুহজনে জানে যে এইটো এনেকুৱা হয়, কিবা মানে কমেডি চিনেমা চাই এনেকুৱা একদম কমেডিয়ান। মানে আমি মানুহবিলাকে যিবিলাকে এই ধৰ্ম লৈ পেলাই কৰি আছোঁ, আচলতে কমেডি ফিল্ম এখনত আমি যোগদান কৰি আছোঁ, আমি কমেডি কৰি আছোঁ। কমেডি কৰক, মানুহে এণ্টাৰটেইনৰ কাৰণে কমেডি কৰা আপত্তি নাই, কিন্তু সেইটো নামত আমি মাৰো ন মানুহবিলাক, এইটো ধৰ্ম মানে সেইটোক মাৰি বিক্ৰী, সেইটোক মাৰি বিক্ৰী, ক্ৰিটিচাইজ কৰি সেইটোৱে কৰোঁ। কমেডি ফিল্ম কৰাৰ পৰা আপত্তি নাই, মই ভালেই পাওঁ, মানুহে এণ্টাৰটেইনটো লাগে, কিন্তু কমেডি কৰিব যাওঁতে অত্যাচাৰ হ'ব নাপায়। ধৰ্মৰ নামত অত্যাচাৰ হৈছে, কমেডি নহ'ল, আচলতে কমেডি হৈ আছে। এনিৱে সেইটো পৰা আকৌ আঁতৰি আহিছোঁ। আঙুঠি কথাটো আকৌ কওঁ যে আঙুঠি আচলতে বহুত সময়ত এইটো আমি কিতাপ পঢ়িহে কথাবিলাক কৈ থাকোঁ, এইটো কিতাপত এনেকৈ আছিল, কথাবিলাক কৈ থাকোঁ, কিন্তু মই এটা সময়ত এইখিনিতে আৰু এটা কথা কওঁ যে আমি এতিয়া আঙুঠিৰ কথা কওঁ বা কুণ্ডলী, প্ৰথমতে কুণ্ডলীখন চাওঁ, মানুহ এজন জন্মাৰ লগে লগে কুণ্ডলীখন বনাই লওঁ যে তেওঁৰ সেইমতে ভৱিষ্যতবাণী কৰোঁ, তেওঁৰ ৰাশি মণ্ডল চাওঁ। আমি এতিয়াও চাই ভাল পাওঁ, এইটো এটা খুব ইণ্টাৰেষ্টিং কথাটো যে ৰাশি মণ্ডল মতে মোৰ, আৰু ৰাশি মণ্ডল খুব ভালকৈ লিখা থাকে যে মোৰ যদি এনেকুৱা যে বহুত সিংহ ৰাশি, মোৰ নহয় যে সিংহ ৰাশি, এই মানুহজন এটা সাংঘাতিক ষ্ট্ৰং, আমুক তামুক, ইমান ভাল ভাল কথা লিখা থাকে না, নিজৰ পঢ়িয়ে ভাল লাগে। বাৰী বাৰী যদি পঢ়ি থাকে তেতিয়া বনাই মিথুন ৰাশি মানুহবিলাক সহজ হয়েই। তাৰপিছতে আপুনি যদি ইউজত যাব ক'ব যে আপোনাৰ চব ভাল আছিল, আপুনি খুব সহজ সৰল মানুহ, বিৰাট মানে আপোনাৰ দৰে ভাল মানুহ নাই, আপুনি বিৰাট দামী মানুহ, মনটো ভাল লগে গৈ থাকে, আপুনি আৰু উঠি উঠি গৈ থাকিব, কাৰণ তেওঁৰ হিচাপটো আছে পইচা, আপোনাৰ বিৰাট ভাল, আপুনি অমুক তমুক তমুক চব ভাল। কিন্তু এই কিন্তু কৈ আপোনাৰ মাথাটো নষ্ট কৰি দিলেই নহয়, অলপ পিছত ক'ব যে আপোনাৰ মানে এই মানুহে আপোনাক বৰ ঠগায়, আপুনি গম নাপায়। আমাৰ একদম মনটো ভাল লাগি যায়, হয়তো মই একদম সেইটোতো আৰু চবৰে ক্ষেত্ৰত এইটো হয়ে, ঠগাই হয়তো ইছলাম কি হ'ব, আৰু আপোনাৰ মন চব বেয়া লাগিব নহয়, ইমান ভাল মানুহটো ঠগাই আছে, আপোনাৰ নিজৰ ওপৰত বেয়া লাগিব, হয় হয় তাই কি কৰিব লাগিব, তেওঁ আকৌ ক'ব যে নহয় আপোনাৰ ঠিকে আছে, তাৰে এনেকুৱা এটা আঙুঠি ল'ব, আঙুঠি ল'লে আপোনাৰ চব ভাল হৈ যাব।
মানে আঙুঠিটো পিন্ধালে আপোনাৰ যেতিয়া ভাল হ'ব তেতিয়া আপুনি আঙুঠিটো ল'বলৈ বাধ্য হৈ গ'ল, কাৰণ মই ভাল হ'বই লাগিব, ইমান টকা আছে মোৰ। আঙুঠিটো ল'লে, আঙুঠিটোতো আকৌ কথা আছে যে আঙুঠিটো আপুনি দুটা আছে, এটা 10,000 টকা আছে, ৰিয়েকশ্যনটো অলপ কম, কিন্তু এটা আছে 1 লাখ টকা, সেইটো কিন্তু ইমিডিয়েট ৰিয়েকশ্যন হয়। গতিকে কোনটো ল'ব সেইটোত এটা আপুনি পাবলৈ কৰি তাৰপিছত আৰু আপুনি ঘৰত আলোচনা কৰিলে গিৰিয়েকে ঘৈণীয়েকৰ লগত, ঘৈণীয়েকে গিৰিয়েকৰ লগত কোনটো ল'ম, প্ৰেছাৰ এটা থাকিব যে যদি ভালেই হয় তাতকৈ সোনকালে ভাল হোৱাটোৱে ভাল, 1 লাখ টকাটোৱে দিওঁ কিন্তু বেয়াটো আছে, ভাল হ'লে আমি 1 লাখ টকা পটককৈ আহি যাব পিছত, গতিকে 1 লাখ টকা এটা খৰচ কৰি লৈ ল'লো আৰু যোৱা ল'লে আপোনাৰ মনটো ভাল লাগিব যে আজিৰ পৰা আৰু ভালেই হ'ব, গতিকে তেনেকৈ বিশ্বাসে মিলাই হ'ল এইটো হয়। এতিয়া আঙুঠিবিলাকতো পিন্ধো কিয় আচলতে, এই কনচেপ্টটো আহিল ক'ৰ পৰা? মই কেইটামান কথা অধ্যয়ন কৰি মানে জোৰা টাপলি মাৰি পেলাই মই দেখিছোঁ যে গোটেইকেইটা যদি লগ লগাওঁ কথাটো হয়তো এনেকুৱা হ'ব, হয়তো কোনো কিতাপত নাই, মই সেইকাৰণে কৈছোঁ ভুলো হ'ব পাৰে, তথাপি হোৱাৰ সম্ভাৱনা এটা আছে কি যে আপুনি মই এই আঙুঠিবিলাকে পিন্ধো নহয়, এই আপুনি যদি চাই আমাৰ গ্ৰহবিলাকৰ প্ৰত্যেকটোৰে কালাৰ বেলেগ বেলেগ, আকাশত যদি চাই বুধ গ্ৰহটো সূৰ্যৰ একদম ওচৰত একদম হালধীয়া ৰঙাহে দেখি, শুক্ৰ গ্ৰহটো চাৰিওফালে কাৰ্বন ডাই অক্সাইডৰ লেয়াৰ এটা আছে আৰু আচলতে চালফাৰিক এচিড আছে, সেই কাৰ্বন ডাই অক্সাইডৰ লেয়াৰটোৰ কাৰণে তাৰ ৰিফ্লেকশ্যনটো বহুত বেছি, এলবিডো বুলি কয়, গতিকে তাৰ কাৰণে খুব উজ্জ্বল বগাকৈ দেখে। ঠিক তেনেকৈ মঙ্গল গ্ৰহটোত আকৌ আপোনাৰ ৰেড অক্সাইড মানে আইৰণ অক্সাইড আছে, গতিকে খুব ৰঙচুৱা দেখে। শনি গ্ৰহটো বহুত দূৰৰ পৰা পোহৰটো আহে কাৰণে ৰঙচুৱা দেখে, এইটো হাইড্ৰজেন আৰু হিলিয়াম গেছৰ। বৃহস্পতি গ্ৰহটো বহুত ডাঙৰ কাৰণে বগাকৈ দেখে। গতিকে আগৰ দিনৰ মানুহে কি কৰিছিলে যে শনি গ্ৰহ আৰু মঙ্গল গ্ৰহটো ৰঙচুৱা দেখি কাৰণে অশুভ গ্ৰহ বুলি কৈছিলে, আৰু বাকী বৃহস্পতি গ্ৰহ, শুক্ৰ গ্ৰহ শুভ গ্ৰহ বুলি কৈছিলে। কিন্তু শুক্ৰ গ্ৰহ শুভ গ্ৰহ হ'বই নোৱাৰে, শুক্ৰ গ্ৰহত কাৰ্বন ডাই অক্সাইড আছে আৰু ছালফাৰিক এচিড আছে, তাতে গ'লেই মানুহ মৰিব, যাওক শুভ আৰু অশুভ বুলি কৈছিলে। ঠিক তেনেকৈ আকাশত যেতিয়া জডিয়াকবিলাক তাৰমানে সূৰ্যৰ যিটো গতিপথ তাতে যিবিলাক কনষ্টেলেশ্যন থাকে, সেই গতিপথটো থকা কনষ্টেলেশ্যনবিলাকক জডিয়াক বুলি কৈছিলে। 12টা কনষ্টেলেশ্যন মাজেৰে পাৰ হৈ যায়, গতিকে 12টা জডিয়াক। কিন্তু পিছত মানুহে গম পালে বিজ্ঞানীবিলাকে যে আচলতে আৰু এটা জডিয়াক আছে যিটোৰ নাম সৰ্পধৰ, অসমীয়া ইংৰাজীত কয় অফিউকাছ। অফিউকাছ বুলি এটা কনষ্টেলেশ্যনৰ মাজেৰে আচলতে সূৰ্যটো পাৰ হয় এই নৱেম্বৰৰ 30 তাৰিখৰ পৰা ডিচেম্বৰৰ 17 তাৰিখৰ ভিতৰত, কিন্তু জ্যোতিষীবিলাকে এই কথা নাজানে। এতিয়া আপোনাৰ যদি ৰাশিটো চাব লগা হয়, যদি এই অফিউকাছত এই নৱেম্বৰৰ 30 পৰা ডিচেম্বৰ 17 জাষ্ট পাৰ হৈ থাকিব, সেইখিনি সময়ত যদি এটা যদি জন্ম হয় বাচ্চা এটা, তাৰ জডিয়াক চাইটো কি হ'ব জ্যোতিষীবিলাকে নাজানে, এইটো জডিয়াক। যা এতিয়া আপুনি ময়ো ভাবিব পাৰোঁ যে তাতে এইটো জডিয়াক আছে, এইটো হেৰি আছে, গতিকে তাৰ থাকিব পাৰে। আচলতে আমি দূৰত্বটোৰ আমাৰ আইডিয়াই নাই। এটা নক্ষত্ৰ আৰু এটা গ্ৰহ দূৰত্বৰ আইডিয়াত নাই কেনে কৈ আছে। গ্ৰহবিলাক হৈছে আমাৰ ওচৰত থকা। আমাৰ নক্ষত্ৰ পৃথিৱীখনৰ সূৰ্যটো আচলতে 1 মিলিয়ন মানে ডায়মিটাৰ, সেইটোক যদি আমি এটা ফুটবলৰ সমান বুলি ধৰি লওঁ সূৰ্যটো, তেতিয়া পৃথিৱীখন হ'ব এটা সৰু মাৰ্বলৰ সমান, মাৰ্বলো নহয় তাতকৈ সৰু হ'ব, আৰু সেইটো থাকিব প্ৰায় 100 মিটাৰ দূৰত। আৰু নেক্সট গ্ৰহ সূৰ্যটো যিটো প্ৰক্সিমা চেণ্টাৰী বুলি কয়, কিমান দূৰত থাকিব জানেনে? মানে 1 লাইট ইয়াৰ কিমান দূৰ হ'ব জানে? ইয়াৰ পৰা দিল্লী যিমান দূৰ সিমান হ'ব 1 লাইট ইয়াৰ। প্ৰক্সিমা চেণ্টাৰী আছে প্ৰায় 4 লাইট ইয়াৰ দূৰত, গতিকে প্ৰক্সিমা চেণ্টাৰীটো ইয়াৰ পৰা প্ৰায় ধৰক 4 গুণ প্ৰায় ইয়াৰ পৰা পেৰিছ মানৰ দূৰত থাকিব। তাৰমানে এটা ফুটবল ইয়াতে যদি আছে, এটা প্ৰক্সিমা চেণ্টাৰীটো ফুটবলৰ সমান প্ৰক্সিমা চেণ্টাৰী বুলি তৰাটো এই পেৰিছ মানৰ দূৰত থাকিব। গতিকে বাকী যিবিলাক নক্ষত্ৰ আছে, যিবিলাক আমি এইবিলাক কনষ্টেলেশ্যন বুলি কৈছোঁ বা জডিয়াক বুলি কৈছোঁ, তাৰে যিবিলাক নক্ষত্ৰৰ মাজৰ দূৰত্বটো ইয়াৰ পৰা কিমান কোটি কোটি দূৰত্ব থাকে আমি ভাবিবই নোৱাৰোঁ। সেইবিলাকৰ মাজত ইটোৰ মাজত এইটো কোনো লিংকেই নাই, কিন্তু ইয়াৰ পৰা চাই একেফালে দেখোঁ কাৰণে আমি তাৰ মাজত এটা আমি সম্পৰ্ক এটা গঢ়ি তুলি আমি গ্ৰহটো ইয়াতে আছে গতিকে গ্ৰহটো একে থকা বুলি ধৰি লওঁ। প্ৰব্লেমটো কেনেকুৱা যে আপুনি ধৰক আপোনাৰ ঘৰৰ এজন ল'ৰা এজন আছে আৰু এজনী বেলেগৰ ঘৰৰ এজনী ছোৱালী, ল'ৰাটো আহি আছিলে, ছোৱালীজনী আহি আছিলে, ওচৰত আছে, ল'ৰাটো বহুত দূৰত বেলেগ কাৰোবাৰ লগত কথা পাতি আছে, কিন্তু একে লাইনৰ চাইডত থকাৰ কাৰণে ল'ৰা আৰু ছোৱালীটো একেলগে দেখাই লৈছে। আপুনি গৈ পেলাই বদনাম গাই থাকিব,
যে মই আজি ল'ৰা ছোৱালী এজন একেলগে দেখিছোঁ সিহঁতৰ মাজত কিবা সম্পৰ্ক আছে এটা বদনাম কৰি দি দিলোঁ নে কাৰণ একে লাইনৰ চাইডত আছে একে ঘটনা আমি এই আকাশত কৰি আছোঁ যে তৰাবিলাক আছে তাতে এইবিলাক আমি এইবিলাক জডিয়াক বুলি কৈ লৈছোঁ সেই জডিয়াকৰ ওচৰতে আহি পেলাই যেতিয়া আমাৰ এটা গ্ৰহ পৰিব যেতিয়া গ্ৰহটো পৰিব তেতিয়া গ্ৰহটোৰ লগত এটা কানেকশ্যন কৰিব আৰম্ভ আকাশত জ্যোতিষীবিলাকে আকাংক্ষী দিয়া তাতে এতিয়া গ্ৰহবিলাকৰ শুভ আৰু অশুভ শুভটো হৈছে বগা গ্ৰহবিলাক যিবিলাক ইয়াৰ পৰা দেখি যে বৃহস্পতি গ্ৰহটো শুক্ৰ গ্ৰহটো এইবিলাক শুভ গ্ৰহ আৰু শনি গ্ৰহটো আৰু মংগল গ্ৰহটো অশুভ গ্ৰহ তাৰ ৰঙচুৱা তেজৰ লগত মিলাই আগৰ দিনত যুদ্ধ হৈছিলে অশুভ গ্ৰহ ঠিক তেনেকৈ আপুনি যদি উত্তৰ গোলাৰ্ধত চাই যে উত্তৰ আগতে যিহেতু গোটেই আমাৰ চিভিলাইজেশ্যনবিলাক উত্তৰ গোলাৰ্ধত আৰম্ভ হৈছিলে গতিকে উত্তৰ গোলাৰ্ধৰ পৰা আকাশখন চালে গোটেই তৰাবিলাক এণ্টি ক্লকৱাইজ ডাইৰেকশ্যনত ঘূৰি থকা যায় কাৰণ পৃথিৱীখনে ক্লকৱাইজ ডাইৰেকশ্যন উল্টাফালে ঘূৰি থকা যায় গতিকে সেইবিলাকক শুভ নক্ষত্ৰ বুলি কৈছিলে আৰু যিবিলাক ক্লকৱাইজত ঘূৰে দক্ষিণ গোলাৰ্ধ সেইবিলাক অশুভ বুলি কৈছিলে গতিকে যেতিয়া গ্ৰহ এটা এইবিলাক নক্ষত্ৰটোৰ এণ্টি ক্লকৱাইজ ঘূৰা নক্ষত্ৰৰ লগত পৰে সেইটো শুভক্ষণ আৰু যেতিয়া এণ্টি ক্লকৱাইজ ডাইৰেকশ্যনত ঘূৰা নক্ষত্ৰটোৰ লগত এইটো অশুভক্ষণ বুলি কৈ পেলাই গোটেই অংকবিলাক গতিকে তেনেকুৱা অংকবিলাক কৰাৰ ফলত কি হৈছে গোটেই আমাৰ মাজত এই জীৱনশৈলীৰ মাজত আমাক সেইবিলাক মগজুত সোমাই দিয়া হৈছে যে তোমাক অশুভ গ্ৰহটোৱে হেৰি কৰি আছে এইটো কৰি আছে এইটো কৰি আছে আমাৰো এটা ভয় সোমাই যায় যে গ্ৰহ দুখে পালে গতিকে গ্ৰহ দুখৰ প্ৰতিকাৰ কৰিবলৈ আমি আকৌ সেই কিছুমান প্ৰতিকাৰৰ কাৰণে আমি জ্যোতিষীৰ ওচৰত যাওঁ জ্যোতিষীয়ে কৰে কি যে হয়তো এনেকুৱা হৈছিলে যে এসময়ত যেতিয়া মানুহে এই উল্কাপিণ্ড পাতবিলাক আহিছিলে আজিকালি আমি উল্কাপিণ্ড প্ৰায় দেখা নাপাওঁ আৰু আকাশত বহুতখিনি পলিউশ্যন হৈ গ'ল ভালকৈ যদি চাই উল্কাবিলাকৰ কালাৰবিলাক বেলেগ বেলেগ আমি যিটো মেটিয়ৰ চাৱাৰ বুলি কওঁ মেটিয়ৰ বুলি কওঁ কালাৰ বেলেগ বেলেগ যদি আপুনি নাইট্ৰজেন আৰু অক্সিজেন থাকে মেটিয়ৰটো তেতিয়া ৰঙচুৱা কালাৰ পায় প্ৰথমটো যদি হালধীয়া হয় তেতিয়া আইৰণ থাকিলে হালধীয়া ধৰণৰ হয় যদি এই বেগুনীয়া হয় তেতিয়া কেলছিয়াম থাকিলে বেগুনীয়া ধৰণৰ পোহৰ দিয়ে ঠিক তেনেকৈ ছ'ডিয়াম থাকিলে অৰেঞ্জ কালাৰ হয় আৰু যদি মেগনেছিয়াম থাকে তেতিয়া ব্লুইছ গ্ৰীণ টাইপৰ কালাৰ হয় আগৰ দিনৰ মানুহে এই যিবিলাক গ্ৰহ আছিলে তাৰে কালাৰ বেলেগ বেলেগ গতিকে ভাবিছিলে যে সেই পপীয়া তৰাবিলাক সেই তাৰ পৰা আহি পেলাই পৰে তাৰ কালাৰ বেলেগ বেলেগ আহি পেলাই পৃথিৱীত পৰে আৰু পৃথিৱীত যিহেতু তেতিয়া আকৰ হয় গোটেই এই কথাখিনি মই ক'তো পোৱা নাই কিন্তু মই নিজে এটা আন্দাজ কৰি পেলাই কৈছোঁ যে তিনিটা বস্তুক লৈ জোৰা লগাই পেলাই যে আকৰ বহুত আছিলে গতিকে হয়তো ভাবিছিলে যে তাৰ পৰা অহা এই পপীয়া তৰা হৈ পেলাই পৰি পেলাই আকৰবিলাক এটা সৃষ্টি হৈছে গতিকে এই ইয়াতে থকা যিবিলাক এটা আকাৰ আমি পাইছোঁ এইটো আৰু সেই গ্ৰহটোৰ মাজত সম্পৰ্ক আছে গতিকে সেই গ্ৰহটোৰ যিটো দোষ হৈছে মই এইটো কি দিলে সেইটো গ্ৰহৰ দোষটো কাটা যাব গতিকে সেই ধৰণে হয়তো এই আঙুঠিৰ প্ৰচলনটো হৈছিলে আৰু সেইটো আমি এতিয়া বুজিও আমি মানে শ্বৰ্টকাট মেথডত আমাক ছাকচেছটো লাগে কাৰণে আমি এইবিলাক কিনি পেলাই এই গোটেই কামটো কৰোঁ কিন্তু এটা বস্তু চাব যে গ্ৰহৰ পৰা যদি কিবা এটা গ্ৰহ দোষ হ'বলৈ গ্ৰহটোৰ পৰা অহা পোহৰখিনিয়ে আমাক এফেক্ট কৰিব লাগিব গতিকে গ্ৰহটোৰ পৰা অহা যিখিনি পোহৰ সেইখিনি সূৰ্যৰ পৰা পোহৰ ৰিফ্লেক্ট কৰি পেলাই আহা এতিয়া সূৰ্যৰ পৰা ডাইৰেক্টলি যিখিনি ৰশ্মি আমাৰ তাতে আহে সেইখিনি অতি বেগুনীয়া ৰশ্মিৰ বেছিভাগ অংশ তাতে তিনিটা আছে এ বি চি বি আৰু চিটো ওপৰত অংশতেই শোষিত হয় বাকীখিনি গুচি আহে সেইখিনি আমাৰ দেহাৰ ছালটো কলা কৰি দিলে যদি আমাৰ তাত দৰকাৰীও আছে ডি ভিটামিন প্ৰডিউচ হয় ৰাতিপুৱা সময়ত গতিকে সেইটো এটা আৰু অন্য যিবিলাক চাৰ্জ পাৰ্টিকুল সেইবিলাক ওপৰতেই আচলতে প্ৰশমিত হয় গতিকে আহি নাপায় গতিকে সূৰ্যৰ পৰা ৰশ্মিখিনিয়ে আমাক যদি একো এফেক্ট নকৰে বৰঞ্চ আমাৰ কাৰণে ভালে জীৱকুল ৰক্ষা কৰাৰ কাৰণে সূৰ্যৰ ৰশ্মিতে আমাক বচা আছে বা আমি জীৱকুল সৃষ্টি হৈছে তেনে ক্ষেত্ৰত সূৰ্যৰ ৰশ্মি গৈ পেলাই এই শনি গ্ৰহত পৰিছে তাৰ পৰা ৰিফ্লেক্ট কৰি আকৌ আহিছে সি আমাক কেনেকৈ এফেক্ট কৰিব ইমান কম সময় ইমান কম ৰশ্মিটো তাৰপৰা সেই ৰশ্মিখিনি চবৰে গাতে পৰিছে সেই ৰশ্মিটোৱে বাচি বাচি কেইজনমান মানুহক বোলে তই সুখে বেয়া কৰিম সুখে বেয়া কৰিম একেবাৰে সাধাৰণ কথা এইটো কোনো বিজ্ঞান দৰকাৰ নাই যিটো কোৱালিফিকেশ্যনটো আমি নাচাওঁ সেই জ্যোতিষীটো আছে পঢ়া শুনা হয় নাই কি কৰিছে আমি নাচাওঁ কিন্তু তেওঁৰ কথাখিনি বিশ্বাস কৰি কিয় যে মোক শ্বৰ্টকাট মেথডত ধনী হ'ব লাগে শ্বৰ্টকাট মেথডত মই মানে পঢ়া শুনাত ভাল হ'ব লাগে শ্বৰ্টকাট মেথডত গোটেইখিনি লাগে সেই আশাতেই এই কামবিলাক কৰিম গতিকে গোটেই খেলি মেলি তাতেই হয় ঠিক তেনেকৈ সূৰ্য গ্ৰহণৰ সময়ত যে আমি ৰন্ধা বঢ়া পেলাই দিয়ে বুলি কয় আচলতে আৰু এটা কাৰণ আছে হয়তো যে কাৰণটো এনেকুৱা যে এসময়ত যেতিয়া আপোনালোকে সূৰ্যগ্ৰহণ টোটেল চলাৰ দেখিছে নে মই নাজানো
টোটেল সোলাৰ ইক্লিপছৰ সময়ত আপোনালোকে যদি চাই দেখিব যে ঠিক ইক্লিপছ হোৱাৰ সময়ত আমি যিটো আমি এনে লাইট এটা পোহৰ এটা যেতিয়া এটা এডছ এটাৰ মাজেৰে পাৰ হৈ যায় ৰিফ্লেকশ্যন হয় এটা কিবা কলা বগা ৰিফ্লেকশ্যন অসমত আচ্ছা ঠিক সূৰ্য গ্ৰহণৰ যে পূৰ্ণগ্ৰাস সূৰ্যগ্ৰহণ হ'ব তাৰে সময়খিনি সূৰ্যটো যিহেতু চন্দ্ৰটো ঢাকি ধৰে সূৰ্যৰ এটা খুব ক্ষীণ পোহৰ চন্দ্ৰপৃষ্ঠৰ মাজেৰে পাৰ হৈ যায় খুব ক্ষীণ পোহৰ এটা ৰিফ্লেকশ্যন গতিকে কলা বগা প্ৰতি কিছুমান সৃষ্টি হয় সেই প্ৰতিবিলাক যেতিয়া বায়ুমণ্ডলৰ মাজেৰে পাৰ হৈ আহে বায়ুমণ্ডলৰ বেলেগ উচ্চতা তাৰ টেম্পাৰেচাৰ আৰু গ্ৰেডিয়েণ্ট আছে বা তাৰ টাৰ্বুলেন্স বেলেগ হয় তাৰে কাৰণে কি হয় সেই পোহৰবিলাক বেকাতেৰা হৈ এনেকৈ গুচি আহে আৰু যেতিয়া পৃথিৱী পৃষ্ঠত পৰিব ইতিমধ্যে সূৰ্য পৃথিৱী চন্দ্ৰ গোটেই ঘূৰি আছে সেইটো স্পীডত এই বেকাতেৰা আঁচবিলাক এনেকৈ মাটিত পৰি এনেকৈ চলি যাবলৈ ধৰে শ্বেডো বেল্ট বুলি কয় গতিকে এসময়ত হয়তো মানুহে ভাবিছিলে সেই শ্বেডো বেল্টবিলাক দেখি পেলাই ভাবিছিলে যে এইবিলাক সাপৰ ছাঁ পৰিছে ইয়াতে সাপ এটালে গিলি দিলে যিহেতু এইটো মিছ এটা আছিলে সাপে গিলি দিয়া কাৰণ তেতিয়া সাপ বহুত গিলিছিলে হয়তো সাপে গিলি দিলে আৰু সাপৰ ছাঁটো পৰি এনেকৈ বেকাতেৰা হৈ মাটিত পৰিছে গতিকে গোটেইখন বিষাক্ত হৈ গ'ল গতিকে বিষাক্ত হোৱা ঠাইত আমি খোৱা বস্তু খালে নিশ্চয় এইবিলাক পেলাই দিব লাগিব কাৰণ এইবিলাকত পয়জনাছ হৈ গৈছে এইবিলাক পেলাই দিয়ে আৰু মানুহে গা ধুইছিলে যে সেই ছাঁবিলাক গাত পৰে এতিয়া আমি এইটো উপলব্ধি কিয় নকৰোঁ আমি বেছিভাগ সময় আমি ঘৰৰ ভিতৰত থাকোঁ কিন্তু আগৰ দিনত মানুহৰ ঘৰ দুৱাৰ তেনেকৈ নাছিলে পথাৰ বেছি মুকলি ঠাই বেছি আছিলে বেছি সময় মুকলি ঠাইতে থাকিছিলে গতিকে সেই ছাঁবিলাক পৰাৰ সম্ভাৱনা খুব বেছি আছিলে গতিকে গাত যিহেতু ছাঁবিলাক পৰে গতিকে গা ধুইছিলে খোৱা বস্তুবিলাক পেলাই দিছিলে কাৰণ ছাঁ পৰিবলৈ হয় পিছত যিহেতু এই চিম্বলটো মই এইটো কিয় পৰিলেট কৰিছোঁ আপোনালোকে যদি চাই যিহেতু ৰাহু আৰু কেতু চিম্বল এই দুটা আপোনালোকে চাব যিটো চকৰি থাকি তাৰ চিম্বলৰ লগত একে খুব সম্ভৱ মানুহে এই কথাটো পৰিলেট কৰিয়ে সেই কথাটো ভাবিছিলে গতিকে এনেকুৱা কিছুমান কথা যিবিলাক বিশ্লেষণ কৰিলে গম পোৱা যায় আগতে মানে কিয় কৰিলে আমি কোনচাতে এইটো না কৰিব পাৰোঁ না কৰাৰ আগতে আমি চাব লাগিব সেইটো কথা ক'ৰ পৰা আহিছিলে উৎপত্তি কি এই চ'ৰ্চটো কি ক'ৰ পৰা আহিছিলে কিয় হৈছিলে সেইটো যদি চাওঁ আমি তাৰ কঢ়িয়াই চালে কথাবিলাক ওলাই পৰে কিয় মানুহে ভাবিছিলে কি হৈছিলে আৰু সেইখিনি কথা যদি আমি যিবিলাক অন্ধবিশ্বাসত ডুবি থকা মানুহ তেওঁলোকক যদি কঢ়িয়াই দেখুৱাব পাৰোঁ কিছু পৰিমাণে হয়তো তেওঁলোকে তাৰ পৰা ওলাই আহিব হয়তো গোটেইখিনিয়ে নাহিব কিছুমান মানুহে জানি পেলাইও নাহে কাৰণ তেওঁৰ এটা শ্বৰ্টকাট ৰাস্তাই লাগে ছাকচেছৰ কাৰণে তেওঁ নাহে কিন্তু লাহে মানুহে যেতিয়া বুজি উঠিব যে এইবিলাক গোটেই কথাবিলাক শুদ্ধ নহয় আমি কঢ়িয়াই দেখুৱাব পাৰোঁ যদি কথাবিলাক বৈজ্ঞানিক দৃষ্টিভংগীৰে তেতিয়া হয়তো মানুহে এই কথাখিনি মানিছোঁ গতিকে এইখিনিয়ে মই ক'লোঁ মোৰ বক্তব্যত আৰু বহুত কথা ক'ব পাৰি কিন্তু চমুৱাই ক'লোৱাটোৱে ভাল সেইটো এটা বিজ্ঞানৰে এটা পাৰ্ট বুলি ক'ব পাৰি কাৰণ সকলোৰে সময়ৰ মূল্য আছে গতিকে লাষ্টত এটা কথাই খালি ক'ম সেইটো মই কোৱা কথা নহয় দালাই লামাই কোৱা উচিত যে কি কৈছোঁ যে where ignorance is our master there is no possibility of real peace. Sir, a কথা এটা আপোনাক